কিন্তু তেনে কৰা নাই কৰ পৰিয়ালতা পাতি থৈছে আপোনালোকক সেইগতি পঠিয়াইছে এই বহুতো মূল্যৱান উপহাৰ আৰু বন্ধুত্বৰ চিন হিচাপে প্ৰকৃতিয়ে পঠিয়াইছে এইখন শিৰোপা কি কৰিব লাগে সেইখনে এইখন গাত লৈ লওক এইখন গাত ল'ব জানিলে দিল্লীৰ বাদশ্বাহো খুব হৈ যাব এইবিলাক মই মোৰ ল'ৰা ধেমালি বুলি কয় প্ৰকৃত বীৰ শিশু যে চলতে ভাগে মৃত্যুক মান্য কৰিব পাৰে জীৱনৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ আপোনাৰ দেশপ্ৰেমৰ কথা সকলোতে প্ৰচলিত পাব দেশপ্ৰেম টোপোলা মাৰি চন্দুকে ভৰাই খোৱা বস্তু নহয় মই বিচাৰিছোঁ আমাৰ অসম দেশ মোগলে জাপি থৈ যোৱা দাসত্বৰ পৰা মুক্ত পৰাবিলাকৰ বিপদৰ পৰা মুক্ত হৈ নিজকে চিনাকি দিয়ক চাহেই নকমে এইবোৰ গুৰুত্ব সিদ্ধান্ত লোৱাৰ অধিকাৰ আপোনাৰ আছে যাৰ সিদ্ধান্ত আছে যাৰ অধিকাৰ আছে তেওঁলোকে যদি হাত খান্দি বহি থাকে তাত মই কি কৰিম অন্ততঃ সাধাৰণ চোকা কৰা মানে ৰাজশ্ৰেণী প্ৰৱেশৰ অনুমতিও নাই নিজৰ দেশ মাটিক লৈ গান গাবলৈ আনৰ অনুমতি লাগে জানো ভাল পাবলৈ অনুমতি নালাগে কিন্তু দেশৰ কাৰণে কিবা কৰিবলৈ হ'লে ৰজাৰ ঘৰৰ অনুমতি নিতান্ত বাঞ্ছিত মই এটা সিদ্ধান্ত লৈছোঁ কি সিদ্ধান্ত লৈছে আপুনি মোৰ পিতৃদেৱে এটা ভুল কৰিছিলে সেই ভুলৰ সম্পূৰ্ণ দায়িত্ব মোৰ আপোনাৰ মোৰ সন্মানত আঘাত কৰিবলৈ আপুনি তাক নিৰ্দেশ দিছে এই নিৰ্দেশৰ কি কাৰণ থাকিব পাৰে যে আপোনাৰ এজন প্ৰজাক অপমানিত কৰিলে আহ্লাদিত হ'ব পাৰে মই তাৰ সন্মান ৰক্ষাৰ সলনি সন্মান নষ্ট কৰাটো কেনেকৈ ৰাজ ধৰ্ম হ'ব পাৰে তুমি এজন ৰজাক প্ৰশ্ন কৰিছা ৰজাৰ প্ৰশ্নৰ সন্মুখীন হ'ব নোৱাৰে জনতাৰ বাবে সেই ৰজাজনে হৈছে নিজেই এটা প্ৰশ্ন সম্বোধন কৰক ৰজা তথ্যমুখী প্ৰাণ ৰক্ষা এইবোৰ কি হৈছে স্বাধীনতা আমাৰ সপোন নহয় ই আমাৰ জন্মস্বত্ব অধিকাৰ বুঢ়াগোহাঁই ডাঙৰীয়া প্ৰতিজন অসমীয়াকে যোগাই তোলক আৰু প্ৰতিজন সৈন্যকে কৈ দিয়ক মোক অসম এৰি নোযোৱালৈকে সিহঁতৰ প্ৰতিটো দিন প্ৰতিটো ৰাতি উৎসৰ্গিত হ'ব লাগিব আইৰ অসম ঈশ্বৰ সিহঁতৰ কপি উঠিব লাগিব আমি স্বাধীন অসমীয়া অসমীয়া জাতিৰ কোনো কাৰণত সিহঁতক পিতা কৰি দুৰ্গম পাৰ হ'বলৈ দিয়া নহ'ব দুৰ্গৰ ওপৰত আমাৰ বৰ্তমান অস্ত্ৰ ভয় আছেনে নাই এজনো আহোম সেনা কাগুৱাই আহিব নিদিবি বৰ্তমান কোলাৰে ভাবি চিৰাচিৰ কৰি পেলাবি সিহঁতৰ সৰ্বশৰী মোগল সৈন্যৰ সাহস আৰু বীৰত্ব নাই গস্তাকি বাদ হবে মোগল সৈন্যৰ ক্ষমতাৰ ওপৰত কোনো সন্দেহ অবিশ্বাস তেন্তে যুদ্ধভূমি ঘটতে বহু বীৰ বীৰাংগনাৰ প্ৰয়োজন হয় বীৰত্বৰ ক্ষেত্ৰত কি কথাই ব্যতিক্ৰম হয় তুমি যুদ্ধভূমিলৈ কান্দিব বিচাৰিছা স্পষ্ট কৰি উপজ্ঞ এগৰাকী ৰাজপুত নাৰী মদনাৱতী তুমি নাজানা নেকি যে মোগলৰ কোনো যুদ্ধত নাৰীৰ প্ৰৱেশ নিষিদ্ধ সেয়া আমাৰ নিয়ম যুদ্ধভূমিত নিয়ম সৃষ্টি কৰা হয় নিয়ম ভাঙিবৰ বাবে যাওঁ তোমাক বহুত সাহসী সেনাপতি বুলি ভাবিছিল কিন্তু মোগলৰ সেনাপতিয়ে এজনী নাৰীৰ বীৰত্বৰ তলত আশ্ৰয় ল'বলগীয়া হৈছে যিমানে নহওক কিয় এইগৰাকী নাৰী অকলে যথেষ্ট সিহঁতক মষিমূৰ কৰিব যুদ্ধভূমি তুমি কাম নিনিয়া সেয়া তোমাৰ সিদ্ধান্ত মোৰ প্ৰয়োজন এখন দেশ অসম মোৰ প্ৰয়োজনীয়তা পূৰণ কৰাটো তোমাৰ একমাত্ৰ লক্ষ্য হোৱাটো উচিত মই কথা দিছোঁ যে হ'ব না অসম এইবাৰ মোগলৰ হ'ব মনটো অস্বস্ಥ হ'ব পৰা নাই মিৰুজুংলা আক্ৰমণৰ পাছত আমাৰ অস্ত্ৰাগাৰ সম্পূৰ্ণ খালী হৈ গৈছে যিটো এপদ অস্ত্ৰ আছে এতিয়াতো ইটালৈ ৰমতে শেষ হ'ব তোমাৰ নিদেশৰ সৈন্যখনে দিনৰাতি একেকাৰ কৰি অস্ত্ৰ নিৰ্মাণ কৰিয়ে মোৰ মনটো অস্বস্ಥ হ'ব পৰা নাই কেনেবাকৈ যদি আৰু অলপ সময় পোৱা হ'লে ডাঙৰীয়া এটা ডাঙৰ খবৰ আছে মোগলৰ আগ্ৰাসনৰ খবৰ ইতিমধ্যে আমি পাইছোঁ অকল সেয়াই নহয় মোগল সেনাপতি ৰামুং হয় আহোম বনোৱা দুজনক বন্দী কৰি আমাৰ মাজলৈ কটপি কৰি পঠিয়াইছে মোগলৰ সেনাপতি আৰম্ভ কৰিব বিচাৰিছে কিন্তু আমাৰ অধিকাৰ লৈ যিহৰ বাৰ্তালাপ যিমানে দীঘলীয়া হ'ব সিমানে অস্ত্ৰাগাৰ পূৰ্ণ হ'ব অধিকাৰ ডাঙৰীয়া আপুনি এটা কাম কৰক আমাৰ আগশাৰী সৈন্য কেইজনমানক কটপি কৰি পঠিয়াই দিয়ক মোগলৰ চাউল দিলে তোমাৰ দায়িত্বত থকা গড়টো কিন্তু আধা কাম হোৱা নাই হৈ যাব নহয় আজি ৰাতিৰ ভিতৰতে হৈ উঠিব লাগিব আজি ৰাতিৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিব এক গড়ৰ কাম ইয়াত ভাগিনৰ নহয় এজন বৰ ফুকৰৰ নিৰ্দেশ বাকী বনোৱাসকল কৰিম দীঘৰ দিনটো কাম কৰি ইহঁতৰ বৰ ভাগৰ লাগিছে নহয় ভাগিন মোক সঠিক বুজি অলপ ক'বলৈ গৈছে ভাগৰ লাগিছে তোমাৰ
তোমাক ধাৰণ কৰিছো লাই মাটি ভাগৰ লগা নাই খাদ্য পানী যিমান ধৰি ধৰি ভাগৰ লগা নাই খুৱাই খুৱাইছো ভাগৰ লগা নাই জলপথের নাও মেলে সিহঁতৰ নামবোৰ বহুত ডাঙৰ আৰু আমাৰবোৰ সৰু আমাৰ ৪-৫খন নাও ৰছীৰে বান্ধি একেলগ পৰিকল্পনা কৰি থোৱা হয় তাৰে দূৰৈৰ পৰা মুখেৰে এখন নাও দেখে এটা গাছ চপি অহাৰ লগে লগে ৰছীডাল কাটি পেলাবলৈ কোৱা হয় লগালগ এখন নাৱৰ পৰা 5খন নাও হ'ব জনসত্য কোনো চুক্তিতে আৰম্ভ কৰিব নোৱাৰে বঙালৰ বৰ্বৰতাৰ বাহিৰে আৰু একো নহয় একো নহয় বুঢ়া তুমি শব্দ ফল তুমি অসুস্থ কি ব্লড জহৰ তোমাৰ দিল্লীৰ বৰ্বৰতাৰ উচিত প্ৰত্যুত্তৰ দিব লাগিব সিহঁতক বুজাই দিব লাগিব আমি অসমীয়া সাহস আৰু বীৰত্বৰে দি আহিছো আৰু এইবাৰো সিহঁতৰ দৰে কাপুৰুষৰ লগত পুৰুষত্বৰে যুঁজিম এইখনেই হ'ব খৰাই ঘাটৰ ক্ষেত্ৰ মই আই অসমীৰ কুকুচুক কৈছো আমাৰ দেশলৈ কেৰাহী কষ্ট আৰু খেলতীয়া নহয় এয়া লাচিত ঘটনা কিয় আহিছা তুমি কষ্ট ক্লান্ত থকা মানুহকে বাকৰি কাষলৈ যোৱা যিকোনো সময়তে বুকুৰে দৈ বুকুৰে তালৈ যোৱা যুদ্ধ কৰা তাতে আকৌ আপুনি নাই চিৰা পাহাৰ পৰা অলপ মাতি লৈ আহিছো যদি কলো আজীবন অসমীয়া জাতিয়ে কলাই থাকিব লাগিব আজি যদি কলো আজীবন অসমীয়া জাতিয়ে কলংকৰ বোজা কঢ়িয়ালে ঘূৰিব লাগিব দেহত যিখিনি শকতি আছে দেখুৱাই থৈ যা যিখিনি বল আছে যিকৰাই থৈ যা লুইতৰ কুকুৰ স্বাভাৱিক প্ৰকৃত আহোমসকল কেতিয়াও দুৰ্বল নহয় এতিয়া অপেক্ষা কি হয় শুনি লওক আপোনাৰ পলায়নৰ মাতটো আগে ভাগে সদায় স্বজাতি ৰক্ষাৰ হকে সদায় আগ্ৰহ হৈ থাকিব মোৰ ভাই আজি মোগল আহিছে কালি আৰাম কৰিব আহিব সিহঁতক ৰুধিবলৈ সদায় আগ্ৰহ হৈ থাকিব মোৰ ভাই মই নাথাকিব পাৰো বীৰ বীৰাংগনা নাথাকিব পাৰে হেৰাই যাব পাৰে হেৰাব নোৱাৰে অসম হেৰাব নোৱাৰে অসমীয়া মনত ৰাখিবে বীৰৰ কেতিয়াও মৃত্যু